हेलो एवरीवन बर्णाली सरू पाकघरলৈ আজি বনাইছো চিকেন পকৰা এয়া চাওক তো আহক फ्रेंड्स মই আজি কেনেকৈ চিকেন পকৰা বনাইছো ৰেচিপিটো আপোনালোকৰ লগত শেয়াৰ কৰো তো फ्रेंड्स চিকেন পকৰাৰ কাৰণে মই ইয়াতে লৈ লৈছো 250 গ্ৰাম চিকেন আৰু এতিয়া মই চিকেনখিনিত অলপ গৰম পানী এড কৰি চিকেনখিনি মই অলপ ধুই পেলাম মই চিকেন সকলো সময়তে গৰম পানীৰে ধু আৰু এয়া চাক মোৰ পানী উতলিছে আৰু এতিয়া উতলহা পানীৰে মই চিকেনখিনি অলপ ধুই পেলাম আৰু মই চিকেনখিনি গৰম পানীৰে ধুই আৰু এতিয়া মই অলপ ঠাণ্ডা পানী এড কৰিছো চিকেনখিনিত আৰু এতিয়া মই চিকেনখিনি আৰু অলপ ভালকে ধুই লম মই মাংসখিনি গৰম পানীৰে ধুৱাৰ পিছত ঠাণ্ডা পানীৰে অলপ ধুই ললো আৰু এতিয়া মই মাংসখিনি এখন প্লেটত তুলি লৈছো মই আধা চামুচতকৈ কম এড কৰিছো কলা নিমখ শুকান জলকীয়াৰ গুৰি এড কৰিছো আধা চামুচতকৈ কম জিৰাৰ গুৰি এড কৰিলো আধা চামুচতকৈ কম চিকেন মছলা এড কৰিছো আধা চামুচ আৰু মই মিক্সিত পেষ্ট কৰি লৈছো আদা নহৰু পিয়াজ আৰু শুকান জলকীয়া মই ইয়াতে 1 চামুচ আৰু অলপখিনি এড কৰিলো মই যেহেতু কলা নিমখ আধা চামুচ এড কৰিছো সেই কাৰণে মই বগা নিমখ অলপখিনি সামান্য পৰিমাণে এড কৰিলো মই চিকেনখিনি মছলাখিনিৰ সৈতে ভালকে মিক্স কৰি ললো আৰু চিকেনখিনি মছলাখিনিৰ সৈতে মিক্স কৰি লোৱাৰ পিছত মই 10 মিনিটৰ কাৰণে থৈ দিম এতিয়া চিকেনখিনি মই 10 মিনিটৰ কাৰণে থৈ দিম আৰু এতিয়া মই ইয়াতে এটা বাটি লৈছো মই 2 চামুচ এড কৰিছো বেসন আৰু কৰ্নফ্লাৱাৰ এড কৰিছো 1 চামুচ নিমখ এড কৰিছো পৰিমাণ অনুসৰি মই আধা চামুচতকৈ কম এড কৰিছো নিমখ আৰু আদা নহৰু শুকান জলকীয়াৰ পেষ্ট এড কৰিছো 1 চামুচ আৰু এতিয়া বেসন আৰু কৰ্নফ্লাৱাৰখিনি মছলাখিনিৰ সৈতে মই ভালকে মাখি লম অলপ পানী এড কৰি মই প্ৰথমতে অলপ পানী এড কৰি মাখি যাম মই আৰু অলপখিনি পানী এড কৰিম মই পানী আৰু অলপখিনি এড কৰিছো মই ইয়াতে হালধিৰ গুৰি এড কৰিবলৈ পাহৰি থাকিলো আৰু এতিয়া মই অলপখিনি এড কৰিছো হালধিৰ গুৰি আৰু হালধিৰ গুৰিখিনি এড কৰাৰ পিছত মই বেসনখিনি আৰু অলপ ভালকে মাখি লম আৰু হৈ গৈছে আৰু এতিয়া মই কেৰাহী গৰম দি দিলো আৰু মোৰ কেৰাহী গৰম হৈ গৈছে এতিয়া মই এড কৰিছো ৰিফাইন তেল মই তেলখিনি অলপ বেছিকৈ এড কৰিছো আৰু মোৰ চিকেনখিনি মছলাৰ সৈতে মাখি থোৱা 10 মিনিট টাইম হৈ গৈছে আৰু এতিয়া মই এক পিস লৈ লৈছো চিকেন আৰু বেসনখিনিত চিকেনখিনি মই বুৰাই এতিয়া এড কৰিছো তেলত আৰু মই জুই একেবাৰে লো ফ্লেমত দিছো মাংসখিনি সিজিব লাগিব আৰু মই চিকেনখিনি তেলত এড কৰিলো আৰু এতিয়া চিকেনখিনি লাহে লাহে হৈ থাকক মই গেছ একেবাৰে লো আৰু এতিয়া মই চিকেন পকৰাখিনি ওলটাই দিছো
আৰু মই চিকেন পকোৰাখিনি মিনিমাম 2 পৰা 3 মিনিট টাইম লো ফ্লেমত ফ্ৰাই কৰি ললো আৰু এতিয়া হৈ গৈছে মই এতিয়া নমাই লৈছো আৰু হৈ গল মোৰ চিকেন পকোৰা কেইটা মই এখন প্লেটত নমাই লৈছো এয়া চাও ফ্ৰেন্ডস আজি মোৰ ভিডিও ইমানখিনিয়ে আছিল আৰু আজি মোৰ ভিডিওটো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিব আৰু পিছলৈ মোৰ ভিডিও চাবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ।